নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা অভিযানৰ আপোনালোকে ফৰ্মটো ফিল আপ কৰিলে MIS কোডটো লাগে। তো আপোনালোকে কেনেকৈ MIS কোডটো উলিয়াব আপোনালোকৰ নিজৰ মোবাইলতে। আৰু MIS কোডটো যদি ওলাব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, ফৰ্মটো ফিল আপ কৰিব নোৱাৰিব। তো কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলতে MIS কোডটো পাব, তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি NRLM SHG লিষ্টটো চাৰ্চ কৰিব। চাৰ্চ কৰি SHG ৰিপৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ব। ইয়াৰ পৰা আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। মই আছাম হয়, আছামৰ চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত চাৰ্চ বাটনত গৈ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো লিখিলে আহি যাব। তো মোৰ নগাঁওটো চিলেক্ট কৰিলোঁ। নগাঁও চিলেক্ট কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ব। ইয়াৰ পৰা আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব। তো আমাৰ পাখিমৰীয়া ব্লকটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ লগে লগে ব্লক নেমটো আহি গ'ল। ইয়াৰ পৰা আপোনালোকৰ কি কৰিব, গ্ৰাম পঞ্চায়তৰ নামটো লিখিব। চাৰ্চ কৰিব। আমাৰ চুতহাইবৰটো দিলোঁ। দিয়াৰ পিছত ভিলেজ চুতহাইবৰ চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে লগে চাওক আপোনালোকৰ SHG গ্ৰুপৰ নামখিনি আহি গ'ল। আপোনালোকৰ নামখিনি কিন্তু আকৌ আপোনালোকৰ চাৰ্চ বাটনত গৈ আপোনালোকে চাৰ্চ কৰিব পাৰে আপোনালোকৰ গোটৰ নামটো কি। ইয়াৰ পৰা এটা গোট চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ লগে লগে চাওক এই পেজটো অ'পেন হ'ল। ইয়াৰ পৰা আপোনালোকৰ চাব আপোনালোকৰ গোটৰ নাম থাকিব, কেতিয়া আপোনালোকৰ গোটটো গঠন কৰিছে, SHG ID মানে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব SHGৰ। তাৰপিছত বেংক একাউণ্ট কেতিয়া অ'পেনিং কৰিছে ডেটটোও থাকিব, গোটেইখিনি থাকিব। ইয়াৰ পিছত আপোনালোকৰ মেম্বাৰ কোড, এই চাওক মেম্বাৰ কোড যিটো লিখা আছে এইটোৱে আপোনালোকৰ MIS কোডটো হ'ল। তো ইয়াৰ পৰা আপোনালোকৰ নাম, ইয়াত মেম্বাৰ নেমখিনি থাকিব, নেমৰ লগত কোডখিনি থাকিব। এই কোডখিনিয়ে হ'ল আপোনালোকৰ MIS কোড। বুজি পাইছে? তো ইয়াৰ পৰা আপোনালোকৰ MIS কোডটো এনেকৈ ওলাব পাৰিব আপোনালোকৰ নিজৰ মোবাইলতে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাইছে। আৰু যদি আপোনালোকে উদ্যমিতাৰ ফৰ্মটো ফিল আপ কৰিব নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক শিকাই দিম। তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।